দৰ্শন পাইছে আৰু ভগৱন্তক দৰ্শন পোৱাৰ পাছত ঈশ্বৰৰ কেতিয়াও বা জীৱৰ কেতিয়াও ইচ্ছা বাকী থকাটো সম্ভৱ নহয়। যদিও ঈশ্বৰৰ দৰ্শন কৰিলে জীৱৰ কোনো ইচ্ছা বাকী নাথাকে বুলি কোৱা হৈছে, কিন্তু ঈশ্বৰৰ ৰূপ দৰ্শনত জীৱৰ যুক্ত হোৱা ভাৱটো মূলতঃ নিৰ্ভৰ কৰে জীৱৰ কৰ্মৰ ওপৰত। কিয় কৰ্মৰ ওপৰত বুলি কোৱা হৈছে? কাৰণ ভগৱন্তক যিদৰে ঋষি কদৰ্মই দৰ্শন কৰাৰ মাত্ৰকে তেওঁৰ মনৰ সকলো ইচ্ছা নাইকিয়া হৈ গৈছিল, তাৰ বিপৰীতে সেইজনা ভগৱন্তকে যেতিয়া দুৰ্যোধন দুষাসনে দেখিছিল, তেওঁলোকৰ কিন্তু মতি গতি সলনি হোৱা নাছিল। ৰামৰ ৰাজ্যতে মন্থৰা আছিল যদি মন্থৰাৰ চিন্তাধাৰা কাহানিও সলনি হোৱা নাছিল। কিয়? কাৰণ তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ। যদি কৰ্ম অশুদ্ধ হয় তেতিয়াহ'লে অন্তৰত ভাৱ নোপজে। আমি তীৰ্থস্থানলৈ যদি যাওঁ বা সৎসংগলৈ যদি যাওঁ, তাৰলৈ গৈ যেতিয়ালৈকে আমাৰ ভাৱটো যুক্ত নহয় তেতিয়ালৈকে তাৰ লাভটো আমি পাব নোৱাৰোঁ। কেতিয়াবা এনেকুৱাওতো দেখা যায়, কথা প্ৰসংগতহে আমি টানি আনিছোঁ, ক'ৰবাত আমাৰ যেনেকৈ ভাদৰ মাহত যায় ভকত বৈষ্ণৱসকল, আমাৰ ঢেকীয়াখোৱা, বইনাপুৰীয়া, বৰদোৱা, বৰপেটা ইত্যাদি বা বাকী সকলো যাতে বিশেষকৈ ভাদ মাহত যায়, গৈ পেলাই এনেকুৱা এটা পৰিৱেশ যে দেখা যায় ঠেলা হেঁচা। মই যদি আপোনাক সন্মুখত ঠেলা মাৰি পেলাই চাকিগছ জ্বলাই থৈ আহোঁ, তাত কিন্তু আমাৰ প্ৰকৃত ভাৱটো প্ৰকাশ নাপায়, কাৰণ সেইখিনি সময়ত ভকতজনকেই ঠেলা মৰা হয়। মণিকূটৰ ভিতৰত বহি থকা ভগৱন্তক খোৱাবলৈ, চোৱা চিতা কৰিবলৈ 10জন আছে, কিন্তু নামঘৰৰ সন্মুখত বহি থকা ভিক্ষাৰীজনক খুৱাবলৈ কোনো নাই। সেইকাৰণে কেনেবাকৈ যদি চাকিগছ ধীৰে শান্তিৰে, এইটো কথাত বেলেগ কথা যে ইমান দূৰৰ পৰা গৈ সকলোৰ মনৰে এইটো ভাৱ থাকে চাকিগছ জ্বলাই থৈ আহোঁ, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কেনেবাকৈ যদি পৰা নাই, তেতিয়াহ'লে আঁতৰৰ পৰাই ভগৱন্তক সেৱা এটা কৰি গুচি আহোঁচোন। ভগৱন্তই ভাৱটোহে বিচাৰিছে। ইমান ভিৰ আছে, তাৰ মাজত যদি 2-3জনক ঠেলা মাৰি থৈ টনা আজোৱা কৰি মই চাকিগছ জ্বলাই থৈ আহোঁ, দক্ষিণাটো ভৰাই থৈ আহোঁ, তাত কিন্তু ভগৱন্তই মোৰ বোধেৰে ভগৱন্তই ভাল নাপায়। এইকাৰণেই ভাল নাপায় কাৰণ আমি যেতিয়া ভকত সেৱা কৰিবলৈ আহিছোঁ, কিন্তু সন্মুখত থকা ভকতজনকে ঠেলা মাৰি যদি মই নিজৰ কামটো সোনকালে হওক বুলি পটাপট গুচি আহোঁ, তেতিয়াহ'লে সেই ভাৱটোৱে জানো ভগৱন্তৰ ওচৰত আমি চাপিব পাৰিম? আৰু তেনে হাজাৰ তীৰ্থযাত্ৰাই জানো আমাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আনিব পাৰিব? নোৱাৰে। তাৰ সলনি যদি ভাদ মাহত বোলে নামঘৰত ভাগৱত পঢ়ি আছে, তালৈ যাবলৈকে যদি মোৰ সময় নোলায়, তেতিয়াহ'লে বহু দূৰৰ তীৰ্থযাত্ৰা কৰি যেনে কিবা লাভ আছে? নাই। সেইকাৰণে এই কথা প্ৰসংগ এইকাৰণেই টানি আনিছোঁ, কাৰণ ভগৱন্তক দৰ্শন পোৱাটোৱেই ডাঙৰ কথা নহয়, তেওঁৰ সৈতে যুক্ত হোৱা ভাৱটোও সুশৃংখলিত হ'ব লাগিব। যদি কোনোবা তীৰ্থস্থানলৈ গৈ অন্ততঃ সেই ভোকত বহি থকা কোনোবা এজন ব্যক্তিক দিনটোৰ এসাঁজ যদি ব্যৱস্থা কৰি থৈ আহিব পৰা হৈছে, তেতিয়াহ'লে সেইটো আটাইতকৈ উত্তম কৰ্ম, আটাইতকৈ ডাঙৰ ঈশ্বৰ সেৱা। কাৰণ ভগৱন্তৰ অৰ্থেতো দান দক্ষিণা কৰিবলৈ ধেৰ মানুহ আছে, তেওঁলোকৰ অৰ্থে কৰি দিব, কিন্তু ই খাবলৈ নোপোৱাজনে বোলে তেওঁ সেইটো নিজৰ কৰ্মগতি, কৰ্মফল বোলে। তেওঁৰ কৰ্মফলক বিচাৰ কৰাৰ দায়িত্ব আপোনাৰ মোৰ নহয়। মই জীৱনত যি পাইছোঁ সেইখিনি মোৰ কৰ্মগতি, আপুনি যিখিনি পাইছে সেয়া আপোনাৰ কৰ্মগতি। কাৰোবাক যদি কিবা এটা সহায় কৰিব পৰা যায়, সেইটো মাত্ৰ মনুষ্য মাত্ৰৰ দায়িত্ব। আৰু এনেকৈও মনলৈ চিন্তা এটা আহিব পাৰে, কিমানক খুৱাম, এইবোৰ চব ভেকচন ধৰি ধৰি ভিক্ষা খুজি খুজি বহি আছে। তেওঁ যদি আপোনাক ঠগিব বিচাৰিছে, তেওঁ তেতিয়া নিজে ঠগ খাই খাই গৈ থাকিব। কাৰোবাক অন্ততঃ 5 টকা এটা দিব পৰা সামৰ্থ্যতাটো যদি আছে, তেতিয়াহ'লে দিব লাগে। তেওঁ যদি ঠগি পেলাই ভিক্ষাৰীৰ ভাও জুৰিছে, তেতিয়াহ'লে সেইটো তেওঁ নিজেই পাব। কিন্তু মই যদি কিবা এটা কৰিব পাৰোঁ, সেইটো অন্ততঃ মোৰ বাবে কৰণীয় হয়। সেই ভাৱৰ জৰিয়তে ভগৱন্তৰ দৰ্শনৰ ভাৱটো পৰিপুষ্ট হয়। তাৰ জৰিয়তে কি হয়, পোনপ্ৰথমতে চাওকচোন, যেতিয়া আমি মানুহে মানুহৰ দুখটো বুজিবলৈ আৰম্ভ কৰোঁ, তেতিয়া মানুহৰ সকলো বিষয়বস্তু চোৱাৰ দৃষ্টিকোণটো সলনি হয়। আৰু সেই দৃষ্টিকোণৰ পৰিৱৰ্তনে এটা সময়ত পৰিপুষ্ট হৈ হৈ সকলোতে ঈশ্বৰ ভাৱনা কৰাৰ ভাৱটো অকণমান হ'লেও জীৱনলৈ আহেগৈ। কিন্তু যদি বাহ্যিকতাত সেইটো নাথাকে, মানুহে মানুহৰ প্ৰতি ভাৱনা, দুখীজনৰ দুখক দুখ বুলি ভাবিব নোৱাৰা ভাৱনা, তেতিয়া প্ৰত্যক্ষ ৰূপত যদি ভগৱন্ত দৰ্শনো দিয়েহে, তেওঁৰ প্ৰতি ভাৱটো উপজা সম্ভৱ নহয়, যিদৰে দুৰ্যোধন দুষাসনৰ। কাৰণ কৰ্মসমূহ অশুদ্ধ আছিল। কৰ্ম যদি অশুদ্ধ হয়, শুদ্ধ ভাৱৰ সংস্কাৰ কেতিয়াও নিৰ্মাণ নহয়। আৰু দ্বিতীয়তে কথা হ'ল কি, কলিযুগত এতিয়া চাওকচোন, ঋষি কদৰ্মই অলপ সময় ঈশ্বৰক বহি ধ্যান কৰিছিল যদি ঈশ্বৰ আহি উপস্থিত হ'লহি। কলিযুগত এনেকৈ ভগৱন্ত নাহে। খুহুতীয়াকৈহে কৈছোঁ যে কলিযুগত ভগৱন্ত আমাৰ সন্মুখলৈ এনেকৈ নহা কাৰণো আছে।
যিদৰে কোনোবা ক'ৰবাত যদি কোনোবা মিতিৰ কুটুমজনক একদম দামী ধুনীয়া সাজ পোছাক এযোৰ পিন্ধি অহা হেৰিত দেখা পাওঁ, ভাল বেয়া সোধাৰ কথা পাছলৈ যায় প্ৰথমতে সেই সাজ পোছাকযোৰ সাজ সজ্জা গাড়ীখনলৈ চকুটো যায়, ইমান দামী গাড়ী। এতিয়া ভগৱন্তই এলা পেচা অলংকাৰ পিন্ধে ৩২ প্ৰকাৰৰ অলংকাৰ, ইমানখিনি সা সজ্জাত যদি আহে জীৱৰ বুদ্ধিটো চঞ্চল হোৱাৰ কাৰণে প্ৰথমতে ভগৱন্তৰ দৃষ্টি থাকিব, তাৰপৰা লাহেকৈ বোলে ভগৱন্তৰ ঐশ্বৰ্যলৈহে দৃষ্টিটো যাব। সেইবাবে ভগৱন্তৰ সেই দিব্য ৰূপটো অৰ্জুনক চাইছোঁ, অৰ্জুনৰো ভগৱন্তৰ লগতে আছে। কোনোবাই ভাবিব পাৰে ভগৱন্তক সখা বুলি, নিজৰ বন্ধু বুলি, স্বামী বুলি, কিন্তু ভজনা কৰাৰ সময়ত তেওঁক ঈশ্বৰ ভাৱনাতেই ভজিব লাগিব। যি ভগৱন্তক কৃষ্ণক অৰ্জুনে আগমুহূৰ্তলৈকে বন্ধু বন্ধু সখা সখা বুলি আছিল, যেতিয়াই বিশ্বৰূপ দেখুৱালে তেতিয়াই তুমি আদি, তুমিয়েই জগতৰ আদি, তুমিয়েই জগতৰ স্বজনকৰ্তা, তুমিয়েই সংহাৰকৰ্তা বুলি চৰণত ধৰি বন্দনা কৰিলে, নহয়নে? এলা পেচা বন্ধু নহয়, যিজনে সমস্ত বিশ্বক এটি উশাহত ধাৰণ কৰি ৰাখিছে, সেইজন হৈছে ভগৱন্ত। গতিকে সেই ভগৱন্তৰ ৰূপটো দৰ্শন কৰি এই দুটা চকুৰে আমি ভৌতিক দুটা চকুৰে দৰ্শন কৰিব পৰা কেপাচিটি নাই। অৰ্জুনকো দিব্য দৃষ্টি দিব লগা হৈছিল, তেতিয়াহে তেওঁ বিশ্বৰূপ দৰ্শন কৰিব পাৰিছিল, নহয়নে? ভগৱন্তৰ সেই দিব্য ৰূপটো আমি প্ৰত্যক্ষ ৰূপত দৰ্শন কৰিব পৰা সামৰ্থ্যতাও নাই, কিন্তু আমি ধাৰণা কৰিব পাৰোঁ। ধাৰণা কিন্তু কল্পনা নহয়। কিছুসকলে ভাবিব পাৰে ভগৱন্ত এনেকুৱা বুলি এইটো কল্পনাহে কৰি লোৱা হৈছে। কল্পনাত এটা যিটো কোৱা হয় হেলিউজিনেশ্যন বুলি, হেলিউজিনেশ্যনত এটা ডাঙৰ উইক পইণ্ট আছে কি মনত আনন্দটো অনুভৱ নহয়, আত্মিক আনন্দটো অনুভৱ নহয়। কিন্তু ভগৱন্তৰ ৰূপটো ধাৰণ কৰোঁতে সেই আনন্দটো অনুভৱ নোহোৱাকৈ নাথাকে। গতিকে এইটো কেৱল কল্পনাই নহয়। এইখিনিতেও ভাবি ল'ব পাৰোঁ ভগৱন্তৰ যেনেকৈ চৰণৰ পৰা মুখমণ্ডলৈকে যিটো ৰূপ, সেইটো মানুহে নিজৰ ধাৰণাৰ কাৰণে কল্পনা কৰি লোৱা এটা ৰূপ। কাৰণ গৰুজনীক যদি ভগৱান কেনেকুৱা বুলি ভাবে, তেতিয়া গৰুজনীয়ে গৰুজনীৰ নিচিনা ভগৱানৰ কথা ক'ব। কুকুৰটোক যদি সোধা যায় বোলে ভগৱান কেনেকুৱা, তেতিয়া কুকুৰটোৱে ক'ব পাৰিলে কুকুৰটোৰ নিচিনা ভগৱান এজন কল্পনা কৰিব। আৰু মানুহক সোধা হ'ল কাৰণে মানুহে ভাত ভৰি থকা এজন কল্পনা কৰি ল'লোঁ। কিন্তু আমাৰ চাবচোন দৰ্শন এটা আছে, আমি গাঁৱলীয়া সমাজতে কি বুলি কওঁ, বাপেক পুতেকৰ নিচিনা বুলি কওঁ নে পুতেক বাপেকৰ নিচিনা বুলি কওঁ? কেতিয়াও বাপেক পুতেকৰ নিচিনা বুলি নকওঁ, পুতেক বাপেকৰ নিচিনা বুলি কওঁ। মানে পিতৃৰ গুণ বৈশিষ্ট্য পুত্ৰৰ জৰিয়তে প্ৰকাশ পায়, পুত্ৰৰ জৰিয়তে পুত্ৰৰ গুণ বৈশিষ্ট্য পিতৃত প্ৰকাশ নাপায়। ঠিক তেনেদৰে এই যে 84 লক্ষ যোনি আছে মৰ্তলোকত, এই 84 লক্ষ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ শৰীৰটো হৈছে মনুষ্য শৰীৰ। এইটো বোলে মানুহে নিজকে পাতি ল'লে, মানুহে নিজকে পাতি লোৱা নাই। অন্য জীৱক বিবেক শক্তিটো দিয়া হোৱা নাই, কিন্তু মনুষ্যক দিছে। অন্য জীৱৰ পাপ পুণ্যৰ লেখা নাই, কিন্তু মনুষ্যৰ আছে। অন্য জীৱই ঊৰ্ধ্বলৈহিক গতি কৰিব নালাগে, কিন্তু মনুষ্য শৰীৰত লাগে। সেইবাবে মনুষ্য শৰীৰটো আমি সহজে নাপাওঁ। বিষ্ণু পুৰাণত এটা সুন্দৰ শ্লোক পোৱা যায় যে স্থাৱৰং বিঞ্চতে লক্ষ্যম জলজম নৱলক্ষকম কুৰুমাংস নৱলক্ষম চ দশলক্ষম চ পক্ষিণঃ ত্ৰিংশলক্ষম চ পশুৰ্ণং চ চতুৰ্লক্ষম চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। 84 লক্ষ, গছ গছনিৰ ৰূপত 20 লাখ বাৰ, জল শৰীৰত 9 লাখ বাৰ, পুনৰ উভচৰ ৰূপত 9 লাখ বাৰ, 10 লাখ পক্ষীকুলত, 30 লাখ বাৰ পশু শৰীৰত, 4 লাখ বাৰ গন্ধৰ্ব দেৱতা নাগ ইত্যাদি বিভিন্ন শৰীৰত প্ৰৱেশ কৰি ততো মনুষ্যতাং প্ৰাপ্য, তাৰপিছত জীৱই মনুষ্যত্ব প্ৰাপ্ত কৰে। বোলে কোনে দেখিছে? ময়ো দেখিছোঁ বুলি ক'ব নোৱাৰোঁ, কৈ থকা জনেও। এতিয়া কথা হ'ল কি, এতিয়া ইয়াত বহি থকা কোনো এজন ব্যক্তি এইটোও ক'ব নাই যে বি খালে যে মানুহ মই আপুনি মই নিজে দেখিছোঁ বা অনুভৱ কৰিছোঁ। বি খালে যে মানুহ মৰে সেইটো আপুনি মই অনুভৱ কৰা নাই। তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছোঁ যে বি খালে মানুহ মৰে? কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে, তেওঁ কথাটোত আমি বিশ্বাসত লৈছোঁ, নহয়নে? বিশ্বাসত লৈছোঁ কাৰণে ক'ব পাৰিছোঁ। যেতিয়া ভৌতিক জগতৰ ব্যক্তি এজনৰ বিশ্বাসৰ আধাৰতে পদাৰ্থ এটাৰ গুণাগুণ আমি বিচাৰ কৰিব পাৰিছোঁ। পূৰ্বৰ পৰা ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা ঋষিসকলে যিখিনি তথ্য আমাক দি থৈ গ'ল, সেইখিনিক বিশ্বাস নকৰা কিবা শংকা আছে জানো? নাই। সেইকাৰণে কিছু কথা সৰলতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন। ভাগৱতৰ আৰম্ভণি শ্লোকতো সেইবাবে কোৱা হৈছে ভাগৱত কোনে পাব? নিৰ্মং চৰণাং শ্ৰতাং, যাৰ হৃদয়খন নিৰ্মল হ'ব, সহজতা থাকিব। সহজতা আৰু সৰলতাতহে ভগৱন্তক পোৱা সম্ভৱ। আৰু বৰকে বুজি থকা সকলে ভগৱন্তক কাহানিও পোৱাগে কিন্তু নাই। সংসাৰে যিসকলক পাগল বুলি কয় সেইসকলেহে ভগৱন্তক পাইছেগৈ, নহয়নে?
পাতখিলা গছৰ পাতখিলাটো বোলে ঈশ্বৰক দেখাটো এইটো সাধাৰণ দৃষ্টিত চাবলৈ গ'লে এইটো পাগলামি হয়নে আমি কোনোবা মানুহে ক'বলৈ গ'লে এইটো পাগল হ'ল বোলে গছৰ পাতখিলাত ভগৱানক দেখিবলৈ কৈছে কিন্তু ভক্তি একেবাৰে গভীৰ স্তৰলৈ গৈ সেইটোৱে সত্য নহয় জানো সৰ্বভূততে বিষ্ণু জ্ঞান তাৰ অৰ্থ এইটো নহয় যে আমি সকলোতে আৰু শংখ চক্ৰ গদা পদ্মধাৰী ঈশ্বৰক দেখিছোঁ দৰ্শনটো কি যে যিটো চেতনা এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টিৰ বাবে যাক আমি কাৰণ বুলি কৈছোঁ সেই চেতনা সৃষ্টিৰ জড় জীৱ সকলোতে ব্যাপ্ত হৈ আছে পদাৰ্থ বিজ্ঞানৰ দৃষ্টিৰে যদি চাবলৈ যাওঁ ওপৰে এইটো মনুষ্য শৰীৰ এইটো মানুহ সেইটো কুকুৰৰ শৰীৰ আজি কোৱাণ্টাম পদাৰ্থ বিদ্যাই এইটো কথা প্ৰমাণিত হৈছে যে কোৱাণ্টাম লেভেলত সকলো জীৱৰ প্ৰকৃত এইটো অৱস্থা নাই মানুহৰ এইটো শৰীৰৰ গঠনৰ অস্তিত্বই নাই ভৌতিক স্তৰত সেইটো আছে কিন্তু একেবাৰে আণুবীক্ষণিক স্তৰত এই সকলো বোলে কিছুমান শক্তিৰ পুঞ্জহে যাক কোৱাণ্টা বুলি কোৱা হয় সেইকাৰণে কি হৈছে যে অবস্তুক দেখাবয়ও বস্তুক আৱৰি অবস্তু নোহোৱাটোক ৰছীডাল আন্ধাৰত পৰিছে তাকে সাপ বুলি ভাবিছোঁ ঠিক তেনেদৰে এই যে ভেদ জ্ঞান আছে সংসাৰৰ প্ৰতি থকা ভেদ জ্ঞানটোৱেই হৈছে মায়া আৰু সংসাৰৰ প্ৰতি থকা ব্ৰহ্মজ্ঞান সকলোতে তেওঁ আছে কোনোবা এজনে বেয়াকৈ কিবা এটা কৈ আছে সেইখিনি সময়তেতো ভাৱনা কৰা যে তেওঁতো ঈশ্বৰ আছে কিন্তু তেওঁ সংস্কাৰে ঢুকি পোৱা নাই সেইকাৰণে তেওঁ এনেধৰণৰ ব্যৱহাৰ কৰিছে সেই চিন্তাটো হৈছে ভাগৱতৰ দৰ্শন আৰু সেই চিন্তাটো হৈছে সকলো ভূততে ঈশ্বৰ আছে বুলি ভাৱনা কৰিব পৰা চিন্তা এটা কথা ঠিক সকলোৱেতো আমি এই ভাৱনাটো পোনপ্ৰথমতেই মনলৈ আনি লোৱাটো সম্ভৱ নহয় কাৰণ মুখেৰে কৈছোঁহে আচৰণ কৰাটো বৰ টান তেতিয়াহ'লে সেই আচৰণৰ স্তৰলৈ আমি কেনেকৈ যাম বিশ্বাসৰ আমি যদিও কৈছোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বিশ্বাসৰ আধাৰ কি ভাবেই নহয় জানো য'ত ভাৱ নাই তাত বিশ্বাস আছে জানো আপোনাক মোক যদি সোধা যে আপুনি দেখিছে নিজে আপোনাৰ পিতৃ মাতৃ আপোনাৰেই পিতৃ মাতৃ হয় চকুৰে দেখিছে জানো আজিলৈকেতো নাই দেখা তাৰ আধাৰ কি বিশ্বাসেই নহয় জানো তাত কাহানি বা পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহিছে জানো নাই অহা এই চিন্তাটো এতিয়া ঈশ্বৰমুখী কৰিব লাগে DNA টেষ্ট কৰে কথা এটা পটককৈ কাণত পৰিলে এতিয়া DNA টেষ্ট কৰি আমি পিতৃ মাতৃ হয়নে নহয় আজিকালি গম পাব পাৰোঁ নহয়নে এতিয়া DNA টেষ্ট কৰি আমি সঠিকটো গম পাব নোৱাৰোঁ কেনেকৈ জানেনে কাৰণ মানুহৰ DNAটো সদায় পিতৃ মাতৃৰ সৈতে যে মিলে এনেকুৱা নহয় গছ গছনিৰ সৈতেও মিলে তেতিয়াহ'লে গছ গছনি আমাৰ পিতৃ মাতৃ হৈ পৰিল নি যদি তেনেকৈ যদি চাওঁ গতিকে সকলো মানে ইটোৰ সিটোৰ সৈতে যুক্ত হৈ আছে কোনে যোগ কৰি ৰাখিছে ঈশ্বৰে যাক আমি চেতনা বুলি কওঁ সেই চেতনাত বৌদ্ধিক শক্তি আছে কাৰণে তেওঁৰ এটা স্বৰূপ আছে এতিয়া জ্ঞান মাৰ্গৰ দৃষ্টিত সেইখিনি এটা কথা প্ৰসংগ এটা আহি পৰে তেওঁ বোলে নিৰাকাৰ ঈশ্বৰ ৰূপ এটা কেনেকৈ থকা সম্ভৱ সাধাৰণ স্তৰতে যদি আমি ভাবি চাওঁ যে নিৰাকাৰৰ পৰা সাকাৰ কিবা এটা ৰূপ থকা কিবা এটা কেনেকৈ সৃষ্টি সম্ভৱ ভগৱন্ত যদি নিৰাকাৰ হয় আপোনাক যদি কোৱা হয় যে আপুনি এনেকুৱা এজন মানুহক চিন্তা কৰক যিজন মানুহৰ কোনো ৰূপ নাই তেতিয়াহ'লে আপুনি কেনেকৈ ধাৰণা কৰিব ঋষিসকলেও পোনপ্ৰথমতে ঈশ্বৰক নিৰাকাৰ বুলি ভাবিছিল কাৰণ পোনপ্ৰথমতে যেতিয়া তেওঁলোক ঈশ্বৰক জানিবলৈ আগবাঢ়িলে ঈশ্বৰৰ সূৰ্যৰ ৰশ্মি দেখিলেই প্ৰাথমিক স্তৰৰ ছাত্ৰজনে কি বুলি ভাবে সূৰ্য নিৰাকাৰ কোনো আকাৰ নাই ৰশ্মিহে দেখিছোঁ ৰূপটোতো দেখা নাই গতিকে প্ৰথমতে কি বুলি বন্দনা কৰিছে বেদত ব্ৰহ্ম বুলি ব্ৰহ্ম নিৰাকাৰ কিন্তু তাতকৈ আৰু অধিক যেতিয়া জানিবলৈ আগবাঢ়িলে তেতিয়া গম পালে যে নহয় এই ৰশ্মিৰ স্বৰূপ ব্ৰহ্মজ্যোতিৰ এটা উৎস আছে মানে এটা আকাৰো আছে সেইটোৱেই হৈছে পৰমাত্মা ৰূপটো ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতি আৰু যেতিয়া আৰু অধিক জানিবলৈ আগবাঢ়িলে তেতিয়া গম পালে নহয় যে সেই ৰূপটোৰ এটা সম্পূৰ্ণ পৰিগ্ৰহ আছে ভগৱান এটি শব্দতে ভগৱান ৰূপত জানিব পাৰি ভগৱান কোন কৃষ্ণস্তু ভগৱানৰ স্বয়ং কৃষ্ণৰ সেই শৰীৰটো মানুহৰ অনুৰূপত কিয় সৃষ্টি কৰিলে পূৰ্বতে যেতিয়া তত্ত্বসমূহ সৃষ্টি কৰিছিল 1480 পোনপ্ৰথমতে গৰুৰ শৰীৰত অধিষ্ঠান লাভ কৰিবলৈ ক'লে 14জন দেৱতাই ক'লে যে আমি এইটো শৰীৰৰ বাবে এইটো শৰীৰত থাকিবলৈ আমাৰ বাবে অনুকূল নহয় ঘোঁৰাৰ শৰীৰ এটা সৃষ্টি কৰি দিওঁ বোলে তোমালোক ইয়াত থাকা বোলে এইটো শৰীৰো আমাৰ বাবে অনুকূল নহয় আৰু ভগৱন্তই নিজৰ অনুৰূপত যি প্ৰজাপতি ব্ৰহ্মাই মনুষ্য শৰীৰটো সৃষ্টি কৰিলে স্বয়ম্ভৱ মনু আদি ৰূপত সেই মনুষ্য শৰীৰটো দিলে তোমালোক ইয়াত অধিষ্ঠান লাভ কৰা তেতিয়া সেই 14জন সাক্ষীয়ে এই শৰীৰত অধিষ্ঠান লাভ কৰিছিল সেইকাৰণে আমাৰ নাসিকাত ইন্দ্ৰিয় দেৱতা আৰু বিষয় এই তিনিটা যুক্ত হৈ আছে প্ৰতিটো ইন্দ্ৰিয়ৰ একোজন অধিষ্ঠাতা দেৱতা আছে যেনেকৈ প্ৰতিটো পোষ্টৰ একোজন ইনচাৰ্জ থাকে নহয়নে ইনস্পেক্টৰ সাব ইনস্পেক্টৰ এনেকৈ যিমানবিলাক আমাৰ লৌকিক জগতখনত ভাগ আছে এই সূক্ষ্ম ব্ৰহ্মাণ্ড ৰূপী শৰীৰটোৰ প্ৰতিটো বিষয়ৰে একোজন অধিষ্ঠাতা দেৱ আছে সেইকাৰণে কৈছে ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা সংযুক্ত নাসিকাত সূৰ্যপুত্ৰ অশ্বিনী কুমাৰ
নাসিকাৰ বিষয় কি কিবা এটা গোন্ধ লোৱাটো গতিকে সেইটো ক'ত ৰেকৰ্ড হয় অশ্বিনী কুমাৰৰ ওচৰত নেত্ৰত আদিত্য কৰ্ণত দিগ্গন মুখত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হাতত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ আৰু এইসকল ইন্দ্ৰিয়ই যি কৰ্ম কৰে সেই সকলো ষ্ট'ৰ্ড হয় এই অধিষ্ঠাতা দেৱসকলৰ ওচৰত সিংহটোৰ শৰীৰত এই 14 হাখি নাই কিন্তু মনুষ্য শৰীৰত আছে আৰু অন্তিম সময়ত আমাৰ গতিটো ক'ৰ পৰা নিৰ্মাণ হয় ইয়াত মুখেৰে মই আৰু ভাল কথা কৈ নাথাকোঁ কিয় মোৰ ইন্দ্ৰিয়সমূহত যেনে ধৰণৰ প্ৰবৃত্তি আছে তাৰ অনুৰূপতেই মোৰ গতিটো সম্ভৱ সেইকাৰণে ভাগৱতৰ যাত্ৰাটো হৈছে অন্তৰ্মুখী যেতিয়ালৈকে অন্তৰত সেই ভাৱটো সৃষ্টি কৰি নলওঁ তেতিয়ালৈকে ঈশ্বৰৰ সেই প্ৰকৃত ৰূপটো ধ্যান কৰি সেই ভাৱেৰে তেওঁৰ ওচৰলৈ আগবঢ়াটো বহুত কঠিন সেইবাবে প্ৰথম ভাৱৰ শুদ্ধতা হ'লেহে ভগৱন্তৰ সেই প্ৰকৃত ৰূপটো আমি ধ্যান কৰিব নহ'লে ভগৱন্তৰ ৰূপটো চোন আমি ফটোটো দেখি আছোঁ বিতৰ্ক এইবিলাক দিশত ধৰিলেকে যে ভগৱন্তৰ সোঁহাতত শংখ লৈ আছে নে চক্ৰ লৈ আছে এইবিলাকনো বিচাৰ কৰিবলগীয়া কথা নাই কোনোবা এদিন মন গ'ল যেনিবা সোঁহাতত শংখটো ল'লে কোনোবাখিনি চক্ৰখন ল'লে সেইটো কোনো ডাঙৰ কথা নহয় ভগৱন্তৰ প্ৰকৃত ৰূপটোৱে কাক প্ৰতিনিধিত্ব কৰিছে শংখ চক্ৰ গদা পদ্মই কাক দেখুৱাইছে সেই দৰ্শনটো আমাক লাগে নহয়নে আৰু ভগৱন্ত আমাৰ ঈশ্বৰো এনেকুৱাকৈ কল্পনা আছে হাতত দা কুঠাৰ এইবোৰ অস্ত্ৰ আছে নহয়নে তেতিয়াহ'লে বোলে হিন্দুসকলৰ উপাস্যসকল বৰ ক্ৰোধাত্মক নি যে সকলো দেৱী দেৱতাই গোটেই হাতত কোনোবাই গদা লৈ আছে চক্ৰ লৈ আছে কোনোবাই ত্ৰিশূল লৈ আছে বাকীসকলৰ ঈশ্বৰটো কল্পনা তেনেকৈ কৰা নাই কল্পনা কৰিছে যে হাতত কোনো প্ৰকাৰ অস্ত্ৰ নাই আমাৰ সকলোৱে গোটেই অস্ত্ৰ শস্ত্ৰ সোপা আছে আৰে কৃষ্ণ মানে সেইজনেই নহয় যে কোনোবাই কিবা এটা কৈছে মিচিককৈ হাঁহি মাৰিয়ে বাঁহী বজাই থকাজনেই কৃষ্ণৰ গাম কৃষ্ণ মানে সেইজনে যেতিয়া শিশুপালে ইমানখিনি অধৰ্ম কৰিলে খন্তেকতে তেওঁ হিৰস্যেদ কৰি দিলে নহয়নে কিন্তু সেইখিনিতো চাবলগীয়া কথা আছে 100টা গালিটো শুনিলে সেইকণ ধৈৰ্যটো তেওঁৰ ওচৰত আছে কেপাচিটি আছিল যে একটা গালি শুনোতে শিশুপালক মাৰি দিব পাৰিলেহেঁতেন কিন্তু যাৰ শৰীৰত অন্ততঃ সেই 100টা বেয়া কথা শুনাৰ ধৈৰ্যগুণ আছে সৰ্বসামৰ্থ্যৱান ঈশ্বৰৰ আবিৰ্ভাৱ হৈছে ক'ত কংসৰ কাৰাগাৰত কিয় লীলা বিস্তাৰৰ বাবে চক্ৰখনৰ প্ৰকৃতিটো হৈছে নামটো হৈছে সুদৰ্শন মানে দেখিবলৈ যি বোলে সুন্দৰ তেওঁক আমি সুদৰ্শন বুলি কওঁ নহয়নে এই সুদৰ্শন দেখি চক্ৰ ঘাতক অস্ত্ৰপাতনো আকৌ সুদৰ্শন হ'ব পাৰেনে সেইকাৰণে এক দৰ্শন অনুসৰি সেই চক্ৰৰ লগত গুৰুকো বুজোৱা হয় সুদৰ্শনতকৈ আৰু শক্তিশালী চক্ৰ নাই বোলে তাতোতকৈ আছে বোলে ব্ৰহ্মাস্ত্ৰ এইবিলাক কল্পনাৰ কথা ভগৱন্তই যি অস্ত্ৰ ধাৰণ কৰিছে তাতকৈও শক্তিশালী কিবা থকা সম্ভৱনে সেই চক্ৰৰ কামটো কি নিৰন্তৰ সেই চক্ৰ যিদৰে সংসাৰ চক্ৰ নিৰন্তৰ ঘূৰি আছে ঠিক তেনেদৰে গুৰুৰূপী সেই দৰ্শনত যাৰ দৰ্শন কৰাৰ লগে লগে মনলৈ ভক্তিভাৱ আহে সেই সুদৰ্শনৰূপী গুৰুৱে অজ্ঞানতা নাশ কৰি জ্ঞানৰ উদ্ভৱ ঘটাব পৰাৰ কেপাচিটিটো আছে সেইবাবে চক্ৰৰ লগত গুৰুকো তুলনা কৰা হয় শংখৰ লগত নামকো তুলনা কৰা হয় যিটো শংখই আদিত ধ্বনি সৃষ্টি কৰে আৰু সেই ধ্বনিয়ে হৈছে সৃষ্টিৰ আদি মূল যাক শব্দ ব্ৰহ্ম বুলি কোৱা হৈছে নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱঃ নাদৰূপম পৰমম জ্যোতি নাদৰূপম স্বয়ং হৰি শব্দৰ জৰিয়তে শব্দ এটা উচ্চাৰণ কৰাৰ লগে লগে তাৰ সৈতে একোটা আকাৰো জড়িত হৈ থাকে আজি পদাৰ্থ বিজ্ঞানে সেইটো প্ৰমাণ কৰি দেখুৱালে যে কোনোবাই যেতিয়া কিবা এটা বাক্য উচ্চাৰণ কৰে তাৰ সৈতে জড়িত এটা ৰূপো থাকে ঠিক তেনেদৰে ভাৰতীয় বৈদিক সংস্কৃতিত কিটো কল্পনা কৰে যে প্ৰথম প্ৰণৱ ধ্বনি উচ্চাৰিত হ'লে প্ৰণৱ ধ্বনিৰ পাছত সৃষ্টিখন বিস্তাৰ হৈছে প্ৰথম ধ্বনি আহিছে তাৰ পাছতহে সৃষ্টিৰ বিস্তাৰ হৈছে সেইবাবে সেই ধ্বনিক শংখয়ো প্ৰতিনিধিত্ব কৰে শক্তিক প্ৰতিনিধিত্ব কৰে কৌমুদকী গদাটিয়ে আৰু নিৰ্মলতাক প্ৰতিনিধিত্ব কৰে পদ্ম পুষ্পপাহীয়ে কাৰণ পদ্ম ফুল পাহত এতিয়া চাবলৈ গ'লে এফালৰ পৰা চাবলৈ গ'লে পদুম ফুল পাহতকৈচোন গোলাপ ফুল পাহে ধুনীয়া ভগৱন্তে হাতত গোলাপ ফুলো ল'ব পাৰে পদুম ফুল পাহেনো কেলেই লৈছে পদুম ফুলৰটো এটা সাধাৰণ লক্ষণ আছে য'ৰ বীজটো ৰোপণ হয় বোকাত কিন্তু সি বিকশিত হৈ জলৰ ঊৰ্ধত আৰু বোকা পানীয়ে তাক স্পৰ্শ কৰিব নোৱাৰে নিৰ্মলতা কেনে নিৰ্মলতা জীৱসকলে সংসাৰতেই থাকিব লাগিব এই মায়াৰ সংসাৰৰ পৰা আঁতৰি কোনেও ভক্তি কৰাটো সম্ভৱ নহয় কিন্তু নিৰ্লিপ্ত ভাৱত সেইটো হৈছে নিৰ্মলতা প্ৰয়োজনীয় বস্তুখিনি লাগিব কিন্তু তাত যাতে আসক্তিটো উৎপন্ন নহয় সেই নিৰাসক্ত ভাৱক প্ৰতিনিধিত্ব কৰে পদ্ম পুষ্পপাহী
এতিয়া পদুম ফুলপাহ যদি বোকাৰ পৰা আঁতৰাই দিয়ে তেতিয়া জানো ফুলপাহ ফুলিব? বোকাতেই দিব লাগিব, নহয়নে? গতিকে আমি মায়াৰ জীৱ মায়াতেই থাকিব লাগিব, কিন্তু যাতে আসক্তিয়ে আমাক বদ্ধ কৰাব নোৱাৰে, সেইকণ চেতনা আমাৰ ভিতৰত লাগিব। আৰু দ্বিতীয়তে আৰু এটা দৰ্শন আছে, পদুম ফুলপাহ যেতিয়া পাহটো মেলে তেতিয়া দেখিবলৈ সুন্দৰ লাগে, নহয়নে? এপাহ এপাহকৈ যদি পাতখিলা এৰুৱাই দিয়ে তেতিয়া দেখিবলৈ ভাল লাগিবনে? কেতিয়াওতো নালাগে। সেইকাৰণে সমাজ বুলি ক'লে যেতিয়া সকলো একেলগে থাকে তেতিয়াহে সুন্দৰ হয়। তেওঁ আমুক খেলৰ, এওঁ আমুক খেলৰ, আজিকালি যিবিলাক হ'বলৈ ধৰিছে আমাৰ সমাজবিলাকৰ, এওঁ আমুক সংগতিৰ, তেওঁ তামুক পন্থৰ, এইবিলাকৰ যেতিয়া সমাজ নহয়। যেতিয়া সমুদ্ৰ মন্থন কৰিছিল অসুৰ আৰু দেৱতা, কাহানী বা মিল আছে জানো? কিন্তু শ্ৰেষ্ঠ বস্তু অমৃতক পাবলৈ তেওঁলোক একেখন সমাজলৈ আহিব লগা হৈছিল। ইটোৱে সিটোক দেখিব নোৱাৰে, কিন্তু অমৃত বিচাৰিছিল কাৰণে একেখন সমাজলৈ আহিব লগা হৈছিল, নহয়নে? আমিতো অমৃত বিচৰা নাই, অমৃতৰ স্বজনকৰ্তা ঈশ্বৰক বিচাৰিছোঁ। গতিকে তেওঁক বিচাৰিবলৈ আহোঁতে পন্থ খেল নামত যদি ভাগ ভাগ হৈ আছে, তেতিয়া সেই পদুম ফুলপাহ ধাৰণ কৰাৰ সাৰ্থকতাটো ঈশ্বৰৰ ৰূপ চিন্তনত প্ৰকাশ নাপায়। তেনেদৰেও ভগৱন্তৰ চাৰি অস্ত্ৰৰ প্ৰকাশ আছে। গতিকে এনেধৰণৰ তাত্ত্বিক দৃষ্টিৰে যেতিয়া ভগৱন্তৰ সেই দিব্য ৰূপটো আমি মনত ধাৰণা কৰোঁ, তেতিয়া তেওঁৰ সেই স্বৰূপটোত মনটো নিবিষ্ট হয়। ৰূপটো সেইকাৰণেই লাগে। নিৰাকাৰ শব্দৰ অৰ্থ এইটো নহয় যে যাৰ আকাৰ নাই। নিৰ্গতা আকাৰ যস্মাৎ চ নিৰাকাৰ, য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁক কোৱা হৈছে নিৰাকাৰ বুলি। কিন্তু আমাৰ কিছুসকলে এইটো অৰ্থ কৰে যে নিৰাকাৰ মানে কি যাৰ আকাৰ নাই। এতিয়া আৱশ্যকৰ বিপৰীত শব্দ কি? অনাৱশ্যক, নহয়নে? যদি ভগৱন্তৰ আকাৰ নাই এই কথাটো বুজালেহেঁতেন তেতিয়া প্ৰকৃত শব্দটো কি প্ৰয়োগ হ'লহেঁতেন? অনাকাৰ, নহয়নে? এতিয়া অনাকাৰ শব্দটোতো প্ৰত্যক্ষ ৰূপত প্ৰয়োগ হোৱা নাই, নিৰাকাৰ শব্দটো প্ৰয়োগ হৈছে। গতিকে নিৰাকাৰ মানে এনেকুৱা নহয় যে যাৰ আকাৰ নাই। হয়, কিছু কিছু ঠাইত অনাকাৰ শব্দটো প্ৰয়োগ হৈছে আকাৰ নুবুজাবলৈ, কিন্তু ঈশ্বৰৰ ৰূপৰ ক্ষেত্ৰত নহয়। ঈশ্বৰ হৈছে সদায় সাকাৰ স্বৰূপ। এই সাকাৰ স্বৰূপটো হৈছে ভগৱন্ত কৃষ্ণৰ দিব্য স্বৰূপটো। আৰু যেতিয়া সেই স্বৰূপটোৰ দৰ্শন ঋষি কদৰ্মই পাইছে তেতিয়া মনত কোনো ইচ্ছা নাই। কিন্তু ভগৱন্তই তেতিয়া ঋষি কদৰ্মক কৈছে যে হে ঋষি কদৰ্ম, তোমাক প্ৰজাপতি ব্ৰহ্মাই প্ৰজা সৃষ্টিৰ বাবে সংসাৰ ধৰ্ম নিবৃত্ত কৰিছে। গতিকে তুমি মোৰ আদেশতেই তুমি সংসাৰ ধৰ্মত প্ৰবৃত্ত হোৱা, আৰু সংসাৰ ধৰ্মত প্ৰবৃত্ত হোৱাৰ পাছত অন্তিম সময়ত মই তোমাক মুক্তি প্ৰদান কৰিম। এতিয়া ভগৱন্তই কৈছে, চাওক, আৰু ভগৱন্তই সেই আজ্ঞা যেতিয়া ঋষি কদৰ্মক প্ৰদান কৰিছে তেতিয়া ভগৱন্তই নিজেই প্ৰস্তাৱ দিছে যে সেই ঋষি কদৰ্ম তোমাৰ বাবে, তোমাৰ গৃহস্থী আশ্ৰমৰ বাবে, গৃহস্থী আশ্ৰমখনত যে শ্ৰেষ্ঠ বুলি কোৱা হৈছে, শ্ৰেষ্ঠত্বটো আচলতে এইখিনিতেই প্ৰকাশ পায়, যাৰ জৰিয়তে নিজৰ লগতে বাকীকেইটা জীৱ তৰি যোৱাৰ পথটো প্ৰশস্ত হয়। সেইবাবে কোৱা হৈছে যে নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত, কিমতে ভকতি আৰু শৈবে মাধৱত, পুত্ৰে নিষ্ঠাৰে যদি শুনিয়াছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ, অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গখণ্ডে পিতৃক পেলাৱে নৰকত। ঋষি কদৰ্মক আমি সংসাৰখনত কাৰোবাৰ ইষ্ট মিত্ৰ কুটুম্ব যি হৈছোঁ এইবিলাক সংসাৰ ধাৰৰ কথা, কিন্তু সংসাৰী বুলি ক'লে প্ৰকৃততে ভাৰতীয় সংস্কৃতিত কি বুজায়? এটা বৈষ্ণৱ পৰিয়াল। বৈষ্ণৱ মানে কিবা এটা পন্থ নহয়। বৈষ্ণৱ মানে সেই নীতি আদৰ্শ, যি আদৰ্শত চাওকচোন বৈষ্ণৱ বুলিলে কাক বুজাই যায়? ভৃগুৰীকে গৈ পেলাই ভগৱান বিষ্ণুৰ বক্ষত গৈ গুৰ মাৰি দিলেগৈ। দুই তিনিবাৰ মাতি আছোঁ, শুনা নাই কিয়? কিন্তু সেই বৈষ্ণৱজনৰ প্ৰতি ভগৱন্ত বিষ্ণুৱে কি ব্যৱহাৰ কৰিলে যে প্ৰভু মই নিৰ্ধাৰিত হৈ আছিলোঁ, আপোনাৰ উপস্থিতিৰ কথা গমেই নাপালোঁ। আমি সেইজন ইষ্টক উপাসনা কৰোঁ, নহয়নে? তেতিয়াহ'লে বৈষ্ণৱ বুলি ক'লে আমাৰ ভিতৰত সহনশীলতা শক্তিটো কিমান লাগিব? সেইকাৰণে গৃহস্থী আশ্ৰমখন পালন কৰোঁতে, পিতৃ মাতৃৰ সৈতে কথা পাতোঁতে, ল'ৰা ছোৱালীৰ সৈতে কথা পাতোঁতে, স্বামী স্ত্ৰীয়ে কথা পাতোঁতে, ইষ্টমিত্ৰৰ সৈতে কথা পাতোঁতে যদি এই সহনশীলতাটো থাকে তেতিয়াহ'লে সমস্যা কোনোখিনিতো সৃষ্টি নহয়। কিন্তু সহনশীলতাটো আমাৰ বৰ্তাই ৰখাটো অসম্ভৱ হৈ উঠে, সেইখিনিতেই কিবা এটা বিশৃংখলতা সৃষ্টি হয়।
আৰু এই সহনশীলতাৰ কথা ক'বলৈ গৈ সেইকাৰণে কি কোৱা হৈছে চাবচোন, আমাৰ শাস্ত্ৰসমূহত সন্তান উপাৰ্জনৰ কথা কোৱা নাই। ব্ৰহ্মাদেৱে সন্তান সৃষ্টি কৰা নাই, পুত্ৰ সৃষ্টি কৰিছে, নহয়নে? ঋষি কদৰ্ম তেওঁৰ পুত্ৰ আৰু বৈষ্ণৱ ৰূপত সৃষ্টি কৰিছে। কাৰণ অবৈষ্ণৱ পুত্ৰ যদি বোলে উপজে বংশত স্বৰ্গ সন্তে পিতৃক পেলামে নৰকত। অবৈষ্ণৱ মানে কি? যিজন সহনশীল নহয়, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই, নহয়নে? তেনেকুৱা সন্তান যদি বংশ পৰিয়ালত জন্ম হয় তেতিয়া নিশ্চয়কৈ সেই পৰিয়ালটোতো অধোগামী হ'ব। সেইকাৰণে কি কৈছে বৈষ্ণৱ। বৈষ্ণৱ বুলি কোৱাৰ লগে লগে খালি এইটো ভাবিব নালাগে একদম ফুট ধুতি লৈ একদম ভগৱন্তৰ গুণনাম গোৱাজনেই বৈষ্ণৱ। এইখিনি কিছুমান ব্যৱস্থা, কিন্তু বৈষ্ণৱ মানে সেইখিনি গুণক কোৱা হৈছে যিখিনি গুণৰ জৰিয়তে এজন ব্যক্তি সহনশীল হয়, ধৈৰ্যশীল হয়, ঈশ্বৰৰ প্ৰতি ভক্তিপৰায়ণ হয়। সেইবাবে কোৱা হৈছে যে পুত্ৰেও নিষ্ঠাৰে যদি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। যাৰ বাবে শাস্ত্ৰত বৰ বেছিকৈ সন্তান শব্দটো প্ৰয়োগ হোৱা নাই। সন্তাপ প্ৰদায়তে এটি সন্তান হয়, সন্তানে সন্তাপহে দিয়ে। পুত্ৰ বুলি শব্দটো প্ৰয়োগ হৈছে। পুত্ৰ মানে ল'ৰাৰ কথাই কোৱা হোৱা নাই। পুংনাম নৰকাত্ৰায়তে এটি পুত্ৰ হ, যে পিতৃ মাতৃ আমি সকলো পুংনামৰ নৰকত আছোঁ। এই পুংনামৰ নৰকৰ পৰা যি উদ্ধাৰ কৰাৰ সামৰ্থ্যতা ৰাখে সেইজন হৈছে পুত্ৰ। যিদৰে এতিয়া ঋষি কদৰ্ম আৰু আই দেৱহূতিৰ জৰিয়তে কপিল প্ৰভুৱে তেওঁলোকক উদ্ধাৰ কৰাৰ দৰ্শন দেখুৱাইছিল। গতিকে গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰিছে, ল'ৰা ছোৱালী লাগে, সেইকাৰণেই নহয়। তাৰ জৰিয়তে কোনোবা এজন মহাপুৰুষে এটা বৰ সুন্দৰ কথা কৈছিল যে মানুহে জীৱনটো এনেকুৱাকৈ যাপন কৰিব লাগে যাতে সমাজক আপোনাৰ আৱশ্যকতাটো অনুভৱ হয়। এইটো বৰ ডাঙৰ কথা যে সমাজক আপোনাৰ প্ৰয়োজন যাতে অনুভৱ হয়। সেইটো হৈছে জীৱন যাপন আটাইতকৈ বোলে উত্তম স্থিতি। যে কেতিয়াবা এনেকুৱা হয় নাই, ঘৰখনত মিতিৰ কুটুমত এনেকুৱা এজন কোনোবা থাকে যে আমুক নহ'লে কামটো নহয়। সেই আৱশ্যকতাটো সমাজত উৎপন্ন কৰিব পৰাটো বোলে জীৱন যাপন কৰা আটাইতকৈ সুখকৰ স্থিতি। আমাৰ জীৱনত সেইটো আদৰ্শ লাগে আৰু সেইটো হৈছে এজন বৈষ্ণৱ আদৰ্শ। সেইকাৰণে কৈছে যে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ সন্তে পিতৃক পেলাৱে নৰকত। কেনেবাকৈ যদি অবৈষ্ণৱ সন্তান, অসহনশীল, অধৈৰ্য, অশ্ৰদ্ধাযুক্ত সন্তান জন্ম হয় তেতিয়া বোলে সেই সংসাৰ বা পৰিয়ালত সুখ শান্তি থকাটো সম্ভৱ নহয়। আৰু সেই বৈষ্ণৱ পুত্ৰ বিচৰাৰ বাবে ঋষি কদৰ্মক স্বয়ং ঈশ্বৰে কৈছে এতিয়া যে তোমাক কেনে লক্ষণযুক্ত এগৰাকী স্ত্ৰী লাগে কোৱা, তেনেধৰণৰ এগৰাকী স্ত্ৰীৰ সৈতে তুমি বিবাহত আবদ্ধ হৈ সংসাৰ ধৰ্ম পালন কৰিবা। এতিয়া ঋষি কদৰ্মই ধৰি লওক এইখিনি প্ৰস্তাৱ ঈশ্বৰক দিব পাৰিলেহেঁতেন যে প্ৰভু ভাল ৰজা ঘৰৰ এগৰাকী নাৰীৰ সৈতে মোক বিবাহ কৰাই দিয়া বা তেনে এগৰাকী নাৰীৰ পৰিচয় দিয়া, বা ধৰি লওক যাৰ সা সম্পত্তি বেছিকৈ আছে। আমাৰ মানুহৰ চিন্তাটো তেনেকুৱা হয় যে কেনেবাকৈ যদি ধৰি লওক বুজাবুজিৰ মাজেৰে বিবাহ হৈছে, নহ'লেতো আজিকালিতো এনেকুৱাও দেখা যায় যে পুৰুষে নচাইবে ভালো মন্দ সমুদায় কৰিবেক ভাৰ্যা আনি যাকে বাঞ্ছা যায়। তাৰ বিপৰীতে যদি অকণমান বুজাবুজিৰে আগবাঢ়িছে, তাতো আকৌ আমাৰ সাধাৰণতে কি বিচাৰ কৰা হয় বোলে মাটি বাৰী কি আছে, চাকৰি আছেনে নাই, ককাই ভাই কেনেকুৱা, এইখিনি সামাজিক দিশটো নিবিচাৰিবলৈ কোৱা নাই। এইখিনি বিচাৰ কৰিব লাগে সামাজিক দিশত, যিহেতু আমি সমাজ পাতি আছোঁ, নহয়নে? কিন্তু এইখিনিয়ে বিচাৰৰ মূল বিষয় নহয়। যদি সেই পুৰুষজন ঈশ্বৰ ভক্তি পৰায়ণ নহয়, যদি সেই বিবাহিতা নাৰীগৰাকী ঈশ্বৰ ভক্তি পৰায়ণ নহয়, তেতিয়াহ'লে জানক সেই সংসাৰখনত সুখ শান্তি থকাটো সম্ভৱ নহয়। সেই আদৰ্শটো সেইকাৰণে সৃষ্টিৰ প্ৰথম যেতিয়া সংসাৰ তৰিছিল, আমি যদি চাওঁ ভাগৱতৰ দৰ্শন প্ৰথম, তেতিয়াহ'লে সংসাৰ কোনে আৰম্ভ কৰিছে? এই ঋষি স্বয়ম্ভূ মনুৰ শতৰূপায়। কিন্তু তাৰ আধাৰত সংসাৰ ধৰ্মৰ বিস্তাৰ ৰূপত দৰ্শনটো আমাক কোনে দেখুৱাইছে? ঋষি কদৰ্মই। সেইকাৰণে ঋষি কদৰ্মই ঈশ্বৰৰ ওচৰত কৈছে যে প্ৰভু মোক কেনে লক্ষণযুক্ত নাৰী লাগে যে কাম্য কৰ্ম যত মানে হবে